এয়া চাওক, এয়া বিডিঅ'ই কেইজনমান দালালক লগাই দি ইয়াৰ পৰা পইচাখিনি উঠাইছে। এয়া চাওক, আমি যিটো অভিযোগ উত্থাপন কৰিছিলোঁ, পঞ্চায়তে প্ৰায় 8 লাখ টকা ধৰিছিলে প্লেটফৰ্মৰ নামত, সব পইচা উঠাইছে। ইয়াতে কোনো কাম হোৱা নাই, কোনো আমি প্লেটফৰ্ম দেখা নাই, কোনো সাইনবোর্ড নাই, কোনো ফলক নাই। খণ্ডৰ আমি কিছুমান অভিযোগ উত্থাপন কৰিছিলোঁ আৰু আজি আমি ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ আচলতে আমি পৰিদৰ্শন এই কামসমূহ পৰিদৰ্শন কৰিবলৈ আহি দেখা পালোঁ যে ইয়াতে যি আপোনাৰ প্লেটফৰ্মৰ স্কিম আছিলে MGNREGAৰ, সেই প্লেটফৰ্মখন ইয়াতে কোনো ধৰণৰ প্লেটফৰ্ম আমি দেখা নাপালোঁ। কিন্তু অলৰেডি মানে যিসমূহ ধন আছিলে এই ধনসমূহ তেওঁলোকে উঠাই লৈছে। ইয়াতে আজি আমি দেখা পাইছোঁ কোনো সাইনবোর্ড নাই, কোনো ফলক নাই। GRSে ইয়াতে জিঅ'টেক কৰিছে প্লেটফৰ্মৰ নামত, জিঅ'টেক ইয়াতে হৈছে, কিন্তু কোনো ধৰণৰ কাম ইয়াত হোৱা নাই। তো ইয়াৰ পৰা এটা কথা স্পষ্ট, বিডিঅ'গৰাকীৰ প্ৰত্যক্ষভাৱে জড়িত হৈ কেইজনমান দালাল সৃষ্টি কৰি এই টকাসমূহ আত্মসাৎ কৰি আছে। আমি যোৱাকালি ডিচিক কমপ্লেইন দিছোঁ, তদন্তৰ কাৰণে কমপ্লেইন দিছোঁ। কোন কোন ইয়াত জড়িত আছে, এই ধনসমূহ অপব্যৱহাৰ হ'বলৈ দিয়া নহ'ব, সেইটো স্পষ্ট কথা। আমি প্ৰয়োজনত আমি বিডিঅ'ৰ কাৰ্যালয়ত এই অঞ্চলৰ ৰাইজক লগত লৈ আমি বৃহৎ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। কিন্তু কোনো পধ্যেই আমি এই চৰকাৰী ধনসমূহ কোনো কাৰোবাৰ ব্যক্তিগত পকেটত আমি সোমাবলৈ নিদিওঁ। এইগৰাকী বিডিঅ'ই যি হাৰত দুৰ্নীতিসমূহ কৰি আছে, এই দুৰ্নীতিৰ ধনসমূহ তেওঁ আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি ইতিমধ্যে কুচকাৱাজ চলি আছে। আমি সন্দেহ কৰিছোঁ এই দুৰ্নীতিৰ ধনসমূহ তেখেতে জমা কৰি আছে যে আহি থকা নিৰ্বাচনত তেখেতে খৰচ কৰিব। গতিকে আমি ৰাইজক আহ্বান জনাম, সচেতন মহলক আহ্বান জনাইছোঁ, এনেধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে সকলোৱে সচেতন হ'ব লাগিব। আৰু চৰকাৰক বিশেষভাৱে আমাৰ এই পঞ্চায়তত যিসমূহ কাম দিছে তাৰ কাৰণে বিশ্বনাথৰ যিগৰাকী বিধায়ক তেখেতক আমি ধন্যবাদ দিছোঁ যে ইমান সংখ্যক কাম ইয়াতে তেওঁলোকে আবণ্টন কৰিছে। কিন্তু কামখিনি দিয়াৰ পিছত কেনেদৰে সেই কামখিনি চলি আছে তেওঁলোকে কিন্তু নজৰ দিয়া নাই। বিধায়ক ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি ইয়াত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰক, হস্তক্ষেপ কৰি বিডিঅ' যিসকল বিষয়া জড়িত আছে তেওঁলোকৰ ওপৰত ব্যৱস্থা লওক। হয়, এই ক্ষেত্ৰতো দুৰ্নীতি হোৱাটো এইটো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে। নিয়াৰ মুভিজুল হাউচ যি প্লেটফৰ্মৰ যিটো কাম আছিলে, ইতিমধ্যে আমি আহি পেলাই পৰিদৰ্শন কৰিলোঁ। আপোনালোকক প্ৰত্যক্ষ কৰিলে যে ইয়াৰ আশে পাশে কোনো ধৰণৰ ইয়াত প্লেটফৰ্ম হোৱা নাই। গতিকে এই অঞ্চলত ব্যাপক এক দুৰ্নীতি হৈছে বুলি আমাৰ অভিযোগ আগতো আছিলে আৰু এতিয়া তাক সঁচা প্ৰমাণিত হ'ল। দুৰ্নীতি হোৱাটো আমি কিছু গম পাইছোঁ, কিন্তু ইয়াৰ আঁৰত কি আছে সেইটো আমি নাজানো বাৰু। ইয়াত নিশ্চয় বিভাগীয় কৰ্তৃপক্ষ, ইয়াত চতিয়া উন্নয়ন খণ্ডৰ বিষয়া সকলোৱে জড়িত আছে বুলি আমি অনুভৱ কৰোঁ। চতিয়া উন্নয়ন খণ্ডৰ বিষয়াগৰাকী মানে বিডিঅ'ই ইয়াত 2-4জন ব্যক্তিক লগত ৰাখি তেওঁ যে এটা লুণ্ঠন ৰাজ চলাই আছে, এইটো সত্য। এটা কথা কি যে আজি বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আমাৰ বিশ্বনাথ পাৰ্টৰ যিটো গিলাদাৰীমুখ অংশ, ইয়াতো যথেষ্ট টকা আবণ্টন দিয়া হৈছে আৰু দিছে, যথেষ্ট উন্নয়নমূলক কামৰ কাৰণে পইচা দিছে। কিন্তু সেই পইচাসমূহ এই বিডিঅ'ই কি কৰিলে, 2-3জন ব্যক্তিৰ লগত মিতিৰালি কৰি লুণ্ঠন ৰাজ এটা চলাই আছে। এটা কথা, তেওঁলোকে এই লুণ্ঠন ৰাজ চলাবলৈ সাহস পালে। আজি বিজেপি গভৰ্ণমেণ্ট চলি থকাৰ পিছতো তেওঁলোকৰ ইমান সাহস হৈছে যে তেওঁলোকে টকাসমূহ আত্মসাৎ কৰিব। ৰাইজৰ টকা যিহেতু, এই টকাখিনি তেওঁলোকে আত্মসাৎ কৰি আছে, যধে মধে ব্যৱহাৰ কৰি কাম নকৰাকৈ পইচা উঠাই নিছে। কামৰ নামত তেওঁলোকে স্কিমবিলাক ধৰে ঠিকেই, কিন্তু কামবিলাক ৰূপায়ণ নহয়, তেওঁলোকে পইচাখিনি উঠাই লৈ লয়। এই কথা এইবিলাক চলি আছে। ৰাইজ সচেতন হৈছে, ৰাইজে গম পাইছে, জানিছে, এইবিলাক ৰাইজে অভিযোগ কৰিছে। আমি বিচাৰিছোঁ বিজেপি চৰকাৰৰ দিনত কোনোবা ব্যক্তিয়ে, চৰকাৰী বিষয়াই হওক, কোনোবা ৰাইজৰ ফালৰ পৰা কোনোবা দালালি কৰি এই টকাসমূহ আত্মসাৎ কৰিব, আমি সেইটো কেতিয়াও হ'বলৈ নিদিওঁ। গতিকে বিজেপিৰ বেনাৰৰ তলত থাকি কোনোবাই যদি দালালি কৰে তেওঁলোককো আমি মানে ৰেহাই নিদিওঁ। তেওঁলোকো ইয়াৰ প্ৰত্যুত্তৰ তেওঁলোকে পাব। আৰু বিডিঅ'গৰাকীয়ে ইমান সাহস পালে ৰাইজৰ টকা পঞ্চায়তৰ স্কিম ধৰিব আৰু টকাখিনি যধে মধে মাৰি মাৰি খাব, এইবিলাক আমি কেতিয়াও হ'বলৈ নিদিওঁ।